এইটোতো একেবাৰে হাস্যকৰ কথা। এনে এজন অসমৰ মুখ্যমন্ত্ৰী যদি এনেধৰণৰ বাক্য প্ৰদান কৰে তাৰ দুৰ্ভাগ্যজনক কথা। কাৰণ যদি গোমাংস কেতিয়াবা বন্ধ হয়, কেতিয়াবা খোলা হয়, এইটোতো ৰাজনীতি। গতিকে এনেধৰণৰ নিকৃষ্ট ৰাজনীতি কৰিবলৈ আমি আমাৰ মুখ্যমন্ত্ৰী বনোৱা নাই। আজি যদি গোটেই অসমত আমাৰ ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, গতিকে ইয়াত যদি গোমাংস বন্ধ হ'ব লাগে, গাহৰি মাংস বন্ধ হ'ব লাগিব। গতিকে আমি যদি কোনোবা আমাৰ আপত্তি নাথাকে গাহৰি মাংসৰ প্ৰতি, কাৰোবাৰ কোনে কি খাই ভাল পায় সেইটোক লৈ যদি এজন অসমৰ মুখ্যমন্ত্ৰী যদি এনে নিকৃষ্ট ৰাজনীতি কৰাৰ কাৰণে গতিকে এইবিলাক কথা একেবাৰে হাস্যকৰ, দুৰ্ভাগ্যজনক। এইটো চাইছোঁ ৰকিবুল হুছেইন ডাঙৰীয়া বোলে এইটো সমৰ্থন কৰিছে। কিমান নিৰ্লজ্জ ঘটনা, কিমান নিৰ্লজ্জ কাম। গতিকে এই ৰকিবুল হুছেইনে মানে এইটো কাৰণে মাত্ৰ নাই চিধা কথা। এইটো চিধা কথা যে ৰাজনীতি কৰাৰ ক্ষেত্ৰত, কাৰণ যদি মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কথা কৈ লাভান্বিত হৈছে, গতিকে ময়ো যদি কওঁ, মই ৰকিবুলেও যদি কওঁ, তেনেহ'লে ময়ো লাভান্বিত হ'ম। গতিকে এনেধৰণৰ নিকৃষ্ট মানে হেৰি কৰিব লাগে, উন্নত অসমৰ উন্নতিৰ চিন্তা কথা ক'ব লাগে। তাতে যে ৰাজধৰ্ম পালন কৰিব লাগে, এনেধৰণৰ নেতাই মুখ্যমন্ত্ৰীয়ে MP-য়ে ৰাজধৰ্ম পালন কৰিব লাগে। অসমৰ মানুহৰ সমাজখন কেনেকৈ আগুৱাই নিব পাৰিম, অন্য ৰাজ্যৰ লগত কেনেকৈ ফেৰ মাৰি আমি অসমখন আগুৱাই নিব পাৰিম, তেনেধৰণৰ কথা ক'ব লাগে। গতিকে গোমাংস আৰু কিবি এইবিলাক কথা কৈ এইটো হাস্যকৰ। তেতিয়া নিৰ্বাচন চলি আছিলে, তেতিয়া পিছত আমাৰ সেইটো মিয়া অধ্যুষিত অঞ্চল, গোমাংস খোৱালে মানুহে ভোট দিব। এতিয়া ইলেকশ্যন পাৰ হৈ গ'ল, কেইটামান ফেইল কৰিছে, ভাবিছে যে গোমাংস খোৱাৰ কাৰণে ফেইল কৰিছে, গতিকে গোমাংসৰ কাৰণে বাধা দিলে এতিয়া পাছ কৰিব। গতিকে এইবিলাক নিকৃষ্ট ৰাজনীতি। এইটো চবেই আজিকালি একদম সৰল সোজা মানুহে বুজি পায় যে সিহঁতৰ যে বৰ্তমান গোটেই অসমত এটা নিকৃষ্ট ৰাজনীতি চলি আছে। গতিকে এইটো কোনেও আৰু বুজিবলৈ বাকী নাই। এইটোতো একেবাৰে হাস্যকৰ কথা। এনে এজন অসমৰ মুখ্যমন্ত্ৰী যদি এনেধৰণৰ বাক্য প্ৰদান কৰে তাৰ দুৰ্ভাগ্যজনক কথা। কাৰণ যদি গোমাংস কেতিয়াবা বন্ধ হয়, কেতিয়াবা খোলা হয়, এইটোতো ৰাজনীতি। গতিকে এনেধৰণৰ নিকৃষ্ট ৰাজনীতি কৰিবলৈ আমি আমাৰ মুখ্যমন্ত্ৰী বনোৱা নাই। আজি যদি গোটেই অসমত আমাৰ ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, গতিকে ইয়াত যদি গোমাংস বন্ধ হ'ব লাগে, গাহৰি মাংস বন্ধ হ'ব লাগিব। গতিকে আমি যদি কোনোবা আমাৰ আপত্তি নাথাকে গাহৰি মাংসৰ প্ৰতি, কাৰোবাৰ কোনে কি খাই ভাল পায় সেইটোক লৈ যদি এজন অসমৰ মুখ্যমন্ত্ৰী যদি এনে নিকৃষ্ট ৰাজনীতি কৰাৰ কাৰণে গতিকে এইবিলাক কথা একেবাৰে হাস্যকৰ, দুৰ্ভাগ্যজনক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।